কংগ্রেসে কি কৰি আছে মই নাজানো, আমি ক'ব নালাগে। পहिले কালি আপোনালোকে জানে গোৱা 5 বছৰ যদি মোৰ ফুটেজ বিলাক আপোনালোকে পায় নাপায় মই দি দিম, মোৰ ৰেকৰ্ড আছে। বাৰ বাৰ মই কৈছো এই ভূপেন বৰা সাহেব নম্বৰ 1 এজেণ্ট হ'ল বিজেপিৰ হেমন্ত বিশ্ব শৰ্মাৰ পেড সাৰ্ভেণ্ট। এইটো আজি ওলাইছে। এনেকুৱা আৰু কিমান মানুহ আছে এইটো আমি নাজানো। যোৱাবাৰ লোকসভাৰ ইলেকশ্যন আমাৰ ওপৰত দিছে ব্লড ক্ৰছ ভোটিং ইউডিএফ কৰিছে। ইউডিএফ হৈছে বি টিম। মই সদায় কৈ আছো কংগ্ৰেছ বিজেপিৰ এ টিম, এইটো মই বাৰ বাৰ কৈ আছো। এইটো প্ৰুফ হ'ল, আপোনালোকে প্ৰুফ পাব। তেখেতৰ যে আমি এইটো নকওঁ, বেছি নাকোৱাটো ভাল, নাম আতাটোই ভাল। গন কিছ মাতি কি লাভ। এতিয়া হেমন্ত বিশ্ব শৰ্মা যাব তাৰ ঘৰত, তেখেতে ৱেলকাম কৰিব, গামোচা দিব, বিজেপি জইন কৰিব। এইটো তেখেত আৰু কিমান লৈ যায় এইটো দেখব লাগিছে। এক সপ্তাহৰ ভিতৰত আপোনালোকে গম পাব আৰু কিমানজন লৈ যায় कांग्रेस। भूपेन बड़ा का छोड़ो ना, कौन कैसे ना, वो बीजेपी में जाना था पहले से। भूपेन बड़ा वो बोलता है, कल मैंने किसी प्रेस में बोला कि अजमल साहब को, गोगोई साहब को मैंने लिखा, उनके पैदाइश से पहले अजमल साहब गोगोई साहब को जानते हैं। हिस्ट्री बताएगा, हमारे पास रिकॉर्ड है। गोगोई साहब हमारे घर में गए, गोगोई साहब हमारे हॉस्पिटल में गए, गोगोई साहब अजमल फाउंडेशन के ऑफिस में गए, मरकजुल मारी, उनके पैदा होने से पहले। बहुत बड़ी बात नहीं करना चाहिए, अपना चेहरा भी देखना चाहिए।